Hello everyone, welcome to Study for Change চেনেলটো স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএমইৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান কুৱেশ্যন আলোচনা কৰিম আৰু এইটো হৈছে পাৰ্ট নম্বৰ 14। যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু যদি কোনোবাই ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ ন'ন এজ কালিদাস অফ আছাম? কাক অসমৰ কালিদাস বুলি জনা যায়? অপশ্যন দি আছে শংকৰদেৱ, মাধৱ কন্দলী, হেম সৰস্বতী। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, মাধৱ কন্দলী। মাধৱ কন্দলীক অসমৰ কালিদাস বুলি জনা যায়। লগতে মনত ৰাখি দিব, মাধৱ কন্দলীয়ে সপ্তম খণ্ডৰ ৰামায়ণখন লিখিছিলে। সপ্তম খণ্ডৰ ৰামায়ণ মাধৱ কন্দলীদেৱে লিখিছিলে আৰু তেওঁক অসমৰ কালিদাস বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য মষ্ট এবেণ্ডেণ্ড মেটেল ইন দ্য আৰ্থ ক্ৰাষ্ট ইজ? পৃথিৱীৰ উপৰিভাগৰ সৰ্বাধিক মাত্ৰাত পোৱা ধাতুবিধ কি? অপশ্যন দি আছে আইৰণ, এলুমিনিয়াম, চিলভাৰ, লেড। এতিয়া বোলক জানি লওঁ আমাৰ পৃথিৱীভাগৰ উপৰিভাগত কি পোৱা যায়। এইকেইটা হৈছে এইকেইটা: চিলিকন, অক্সিজেন, এলুমিনিয়াম, আইৰণ, মেগনেছিয়াম, কেলছিয়াম, আদাৰ্ছ। সৰ্বাধিক মাত্ৰাত পোৱা যায় আটাইতকৈ অক্সিজেন, তাৰপিছত চিলিকন, তাৰপিছত এলুমিনিয়াম। কিন্তু ইয়াত ধাতু অধাতু দুটা মিল হৈ আছে, যেনে অক্সিজেন হৈছে নন মেটেল। চ' আমাৰ কুৱেশ্যনটো সুধিছে কোনটো মেটেল আটাইতকৈ বেছি পোৱা যায়। চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, এলুমিনিয়াম। পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত পোৱা ধাতুবিধ হৈছে এলুমিনিয়াম। ইয়াৰ পাৰ্চেণ্ট হৈছে 8%। আৰু যদি কুৱেশ্যনটো অধাতুক দিলে হয় তেতিয়াহ'লে অক্সিজেন হ'লে হয়, কিয়নো অক্সিজেন হৈছে এটা নন মেটেল আৰু ই 46% পোৱা যায়। নেক্সট কুৱেশ্যন, অংকুচিতা বড়ো ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ? অংকুচিতা বড়ো কোনখন খেলৰ সৈতে সম্পৰ্কিত? অপশ্যন দি আছে টেনিছ, বেডমিণ্টন, বক্সিং, জিমনাষ্টিক্স। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, বক্সিং। বক্সিং খেলৰ লগত অংকুচিতা বড়ো জড়িত হৈ আছে। নেক্সট কুৱেশ্যন, 1 GB ইজ ইকুৱেল টু হোৱাট? 1 GB সমান কি? অপশ্যন কেইটাৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, 1024 মেগাবাইটছ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য কোল্ডেষ্ট লেয়াৰ ইন দ্য এটমস্ফিয়াৰ? বায়ুমণ্ডলৰ আটাইতকৈ শীতল স্তৰ কোনটো? অপশ্যন দি আছে মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ, আয়নস্ফিয়াৰ, নান অফ দ্য এবভ। এতিয়া হওক জানি লওক আমাৰ এটমস্ফিয়াৰত কেইটা লেভেল আছে। আমাৰ বায়ুমণ্ডলত মুঠ এই 5টা লেয়াৰ আছে। প্ৰথমটো হৈছে ট্ৰপস্ফিয়াৰ, দ্বিতীয়টো হৈছে ষ্ট্ৰেটস্ফিয়াৰ, তৃতীয়টো হৈছে মেছস্ফিয়াৰ, চতুৰ্থটো হৈছে ট্ৰপস্ফিয়াৰ, পঞ্চমটো হৈছে এক্সোস্ফিয়াৰ। ভূপৃষ্ঠৰ 20 কিলোমিটাৰলৈকে ট্ৰপস্ফিয়াৰ হৈ আছে, তাৰপিছত 50 কিলোমিটাৰলৈকে ষ্ট্ৰেটস্ফিয়াৰ, 85 কিলোমিটাৰলৈকে মেছস্ফিয়াৰ, 690 কিলোমিটাৰলৈকে ট্ৰপস্ফিয়াৰ আৰু 1000 কিলোমিটাৰলৈকে এক্সোস্ফিয়াৰ বিস্তাৰিত হৈছে। এৰোপ্লেন যে উৰে এইবিলাক ষ্ট্ৰেটস্ফিয়াৰ আৰু অজন লেয়াৰটো ষ্ট্ৰেটস্ফিয়াৰত থাকে। এই কুৱেশ্যনটো বহুতবাৰ আহিছে যে এয়াৰক্ৰাফ্টবিলাক বা এৰোপ্লেনবিলাক কোনটো লেয়াৰত ঘূৰা ঘূৰি কৰে। চ' মনত থাকিব ষ্ট্ৰেটস্ফিয়াৰত। লগতে মনত ৰাখি দিব ছেটেলাইটবিলাক ট্ৰপস্ফিয়াৰ আৰু ৰকেটবিলাক এক্সোস্ফিয়াৰত ঘূৰি থাকে। চ' আমাৰ কুৱেশ্যনটো সুধিছে কোনটো লেয়াৰ আটাইতকৈ ঠাণ্ডা? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, মেছস্ফিয়াৰ। মেছস্ফিয়াৰ হৈছে আটাইতকৈ শীতল স্তৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ৱাৰ্মেষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ? বায়ুমণ্ডলৰ আটাইতকৈ গৰম স্তৰ কোনটো? অপশ্যন দি আছে মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, থাৰ্মস্ফিয়াৰ। থাৰ্মস্ফিয়াৰ হৈছে বায়ুমণ্ডলৰ আটাইতকৈ গৰম স্তৰ। ইয়াত এটা সৰু এটা ভুল হৈ গ'ল, এইটো থাৰ্মস্ফিয়াৰ হ'ব লাগে, আপোনালোকে কাৰেকশ্যন কৰি ল'ব দেই। এইটো ট্ৰপস্ফিয়াৰ ঠিকে আছে, কিন্তু এইটো থাৰ্মস্ফিয়াৰ হ'ব লাগে। থাৰ্মস্ফিয়াৰটো হৈছে আটাইতকৈ গৰম স্তৰ আৰু আটাইতকৈ ঠাণ্ডা হৈছে মেছস্ফিয়াৰ, এইটো লেভেল। নেক্সট কুৱেশ্যন, অসীমত যাৰ হেৰাল সীমা ইজ এন এছামিজ নভেল ৰিটেন বাই? অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যন দি আছে কালিৰাম মেধি, কাঞ্চন শইকীয়া, কাঞ্চন বৰুৱা, কাঞ্চন গোস্বামী। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, কাঞ্চন বৰুৱা। অসীমত যাৰ হেৰাল সীমা আছামিজ নভেলখন লিখিছিলে কাঞ্চন বৰুৱাদেৱে। নেক্সট কুৱেশ্যন, মহামৃত্যুঞ্জয় টেম্পল ইজ ছিটুৱেটেড ইন? মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত? এই মহামৃত্যুঞ্জয় মন্দিৰখন হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ আৰু এইখন নগাঁও জিলাত অৱস্থিত। মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ মেনচেষ্টাৰ বুলি জনা যায়?
অপশ্যন ডি আছে কোইম্বেটৰ, আহমেদাবাদ, মুম্বাই, কলকাতা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি আহমেদাবাদ। মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কৈ আহমেদাবাদক জনা যায়। লগতে মনত ৰাখি দিব মানচেষ্টাৰ অফ আছাম বুলি শুৱালকুছিক জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ষ্টেট ৰিচিভছ ফ্লাড ইন দ্য উইণ্টাৰ মান্থছ? নিম্নলিখিত কোনখন ৰাজ্যত শীতৰ মাহত বানপানী হয়? অপশ্যন ডি আছে আছাম, ৱেষ্ট বেংগল, কেৰালা, তামিলনাডু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি তামিলনাডু। তামিলনাডু ৰাজ্যত শীতৰ সময়ত বানপানী হয়। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি থাকিব যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়। ব'লক নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। হুইচ ডিজিজ ইজ কজড বাই ভিৰলা ভাইৰাছ? ভিৰলা ভাইৰাছৰ ফলত কোনটো ৰোগ হয়? অপশ্যন ডি আছে ইনফ্লুৱেঞ্জা, মিছেলাছ, স্মল ফক্স, নান অফ দ্য এবাভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি বসন্ত বা স্মল ফক্স। ভিৰলা ভাইৰাছৰ ফলত স্মল ফক্স বেমাৰটো হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ট্ৰান্সলেট বৰগীত ইনটু ইংলিছ? বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? অপশ্যন কেইটা দি আছে সঞ্জীৱ বৰকাকতি, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, ডিম্বেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি বাণীকান্ত কাকতি। বাণীকান্ত কাকতিদেৱে বৰগীতসমূহ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিলে। তেওঁ আছিলে প্ৰথমজন ব্যক্তি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং নিউজ পেপাৰ হেড বিন এডিটেড বাই গান্ধী? নিম্নলিখিত কোনখন বাতৰি কাকত গান্ধীয়ে সম্পাদনা কৰিছিল? অপশ্যন ডি আছে নৱজীৱন, কেশৰী, মাৰাঠা, গুজৰাট টাইমছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ নৱজীৱন। গান্ধীজীয়ে 4খন আলোচনী সম্পাদনা কৰিছিলে। সেইকেইখন হৈছে ইণ্ডিয়ান অপিনিয়ন, য়ং ইণ্ডিয়া, হৰিজন আৰু নৱজীৱন। মনত ৰাখিব ইণ্ডিয়ান অপিনিয়ন, য়ং ইণ্ডিয়া, হৰিজন, নৱজীৱন এই 4খন তেওঁ আলোচনী সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যন, দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা আৰ ইলেক্টেড ফৰ দ্য টাৰ্ম অফ? ৰাজ্যসভাৰ সদস্যসকল কিমান বছৰৰ বাবে কাৰ্যকাল বাবে নিৰ্বাচিত হয়? ঠিক আছে 2 years, 3 years, 4 years, 6 years। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 6 years। 6 বছৰৰ কাৰণে ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচিত হয়। লগতে আৰু এটা পইণ্ট মনত ৰাখি দিব ৰাজ্যসভাক আপাৰ হাউচ বুলি জনা যায় আৰু লোকসভাক মনত ৰাখিব লোৱাৰ হাউচ বুলি জনা যায়। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব পইণ্ট দুটা। আৰু লোকসভাৰ মেম্বাৰসকলক 5 বছৰৰ কাৰণে ছিলেক্ট কৰা হয় আৰু ৰাজ্যসভাৰ 6 বছৰৰ কাৰণে। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ বকুল বনৰ কবি? কোনগৰাকী অসমীয়া লেখকক বকুল বনৰ কবি বুলি জনা যায়? অপশ্যন দি আছে বিষ্ণুৰাম মেধি, বিনন্দ চন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি আনন্দ চন্দ্ৰ বৰুৱাদেৱ। তেখেতক বকুল বনৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ এমনেষ্টি ইণ্টাৰনেশ্যনেল লোকেটেড? এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দি আছে নিউয়ৰ্ক, পেৰিছ, বেইজিং, লণ্ডন। এমনেষ্টি ইণ্টাৰনেশ্যনেলখন হৈছে এখন NGO, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। এই NGOখন গঠন কৰা হৈছিলে হিউমেন ৰাইটছৰ কাৰণে। লগতে মনত ৰাখি থ'ব এই এমনেষ্টি ইণ্টাৰনেশ্যনেল কাৰ্যালয়খন গঠন কৰা হৈছিলে 1961ত। ইয়াৰ মুখ্য কাৰ্যালয়খন লণ্ডনত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ নেপোলিয়ন অফ ছাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? অপশ্যন দি আছে ৰাজেন্দ্ৰ চোলা, ৰাজাধিৰাজ, আদিত্য চোলা, ৰাজেন্দ্ৰ দ্বিতীয়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ৰাজেন্দ্ৰ চোলা। নেপোলিয়ন অফ ছাউথ ইণ্ডিয়া হিচাপে ৰাজেন্দ্ৰ চোলাক জনা যায়। আৰু যদি সুধিলে হয় নেপোলিয়ন অফ ইণ্ডিয়া তেতিয়াহ'লে ইয়াৰ আনচাৰটো হ'লে সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায় আৰু নেপোলিয়ন অফ ছাউথ ইণ্ডিয়া হিচাপে ৰাজেন্দ্ৰ চোলাক জনা যায়। নেক্সট কুৱেশ্যন, দ্য দেওমালী ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক অফ ডেছ? দেওমালী কোনখন ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত শৃংগ? আছাম। অপশ্যন দি আছে আছাম, ৱেষ্ট বেংগল, বিহাৰ, উৰিষ্যা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি উৰিষ্যা। উৰিষ্যাত দেওমালী পৰ্বত শৃংগটো অৱস্থিত। এই দেওমালী পৰ্বত শৃংগটো ইষ্টাৰ্ণ ঘাটত অৱস্থিত আৰু এইখন উৰিষ্যাত পোৱা যায়। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য ছেকেণ্ড আলেকজেণ্ডাৰ? কাক দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে গণ্য কৰা হয়? অপশ্যন দি আছে আলাউদ্দিন খিলজী, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয়, কনিষ্ক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীক দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে গণ্য কৰা হয়।
নেক্সট কুৱেশ্যন আৰু আজি শেষৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং অচিয়ান লাইজ টু দ্য ৱেষ্ট অফ দ্য অষ্ট্ৰেলিয়া এণ্ড ইষ্ট অফ আফ্ৰিকা নিম্নলিখিত কোনটো মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত অপশ্যন দি আছে পেচিফিক অচিয়ান ইণ্ডিয়ান অচিয়ান আটলাণ্টিক অচিয়ান চাউদাৰ্ণ অচিয়ান ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ভাৰত মহাসাগৰ বা ইণ্ডিয়ান অচিয়ান ভাৰত মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত আজিৰ একেটা কুৱেশ্যন আছিলে যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং